নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছো। অসমৰ বান পৰিস্থিতি যেহেতু বৰ্তমানেও খাম কটা নাই, সেয়েহে ৰাজ্যৰ দুখন জিলা হাইলাকান্দি আৰু কাছাৰ এই দুইখন জিলাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মচাৰীৰ সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ 6 জুন তাৰিখে বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে। বানপানী হৈ থকা সময়ছোৱাত যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কোনো গুণেই কম নহয় বানপানীৰ পিছৰ সময়ছোৱাটো। বৰ্তমানেও কিছু সংখ্যক বিদ্যালয় ফ্লাড এফেক্টেড মানুহখিনিৰ কাৰণে ৰিলিফ কেম্প হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। সেয়েহে 6 জুন তাৰিখে এই দুইখন জিলাৰ সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান বন্ধ থকাৰ কথা ঘোষণা কৰিছে জিলা প্ৰশাসনে। লগতে 7 জুন তাৰিখে ঈদ-উজ জোহাৰ কাৰণেও বিদ্যালয় বন্ধ থাকিব আৰু 8 জুন তাৰিখ যেহেতু দেওবাৰ সেইদিনাও বিদ্যালয় বন্ধ থাকিব। একেৰাহে 3 দিন সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান বন্ধ থাকিব আৰু অহা সোমবাৰৰ পৰাহে পুনৰ এই বিদ্যালয়সমূহ খোলাৰ সম্ভাৱনা দেখা গৈছে। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।